ছোৱালীবিলাকে আজি কিন্তু বৰ ফূৰ্তি পাইছে এইদৰে খেলিবলৈ পায়। সেইটো আকৌ কেলেনো ফূৰ্তি নাপাব? এই সকলোৱে আকৌ লগ খাব নাপায় নহয়, নহ'লে চব পঢ়ি থাকে, ৰুমৰ ভিতৰতে সোমাই থাকে। আজিহে লগ পাইছে আকৌ এইদৰে পুৰা খেলিছে সিহঁতে। এই আমাৰ ল'ৰাটো আকৌ বৰ উৎপতীয়া নহয়, পৰিব বুলিয়ে কিন্তু মোৰ বৰ ভয় লাগে পায়। বোৱাৰী আকৌ খাব কলিজা মোৰ পৰিলে। পদ্মা, একো নহয় দে, পৰিলে পৰিবচোন। সৰু ল'ৰা কিবা অলপ পৰিবই ন, পৰি মেলিহে খেলিব আকৌ। তথাপিও আকৌ আইতাকৰ মনটো নহয়ে নহয়, সেই পৰিলে আকৌ দুখ পালে বৰ বেয়া লাগে পায়, যিটোহে কান্দোন মাৰে। পদ্মা খুৰী, একো নাই দিয়ক, আমাৰ নিধিহঁত আছে নহয়, তেওঁলোক একেলগে সকলোৱে খেলি আছে, চিন্তা কৰিবলগীয়া একো নাই। কেশৰীদা ইমান মনে মনে আছে যে, আজি বৌ আছে কাৰণে মনে মনে আছে নেকি? বৌৰলৈ কোনেনো ভয় কৰে? বৌৰে থাকিলে বুলি আৰু মই কথা নাপাতিম নে? মোৰ মন গ'লে মই কমেই, এতিয়া আকৌ ক'বলৈ মন যোৱা নাই, সেইটো কাৰণে মনে মনে আছোঁ। ইমান ঠাণ্ডা পৰিছে। ঐ ৰঘু, তয়ো বাৰু কাকনো সুধিছ? এইটো ককাইৰক তই নেজানহে, সেই মদৰ নিচাত থাকিলে এক ধমক দিলে একেবাৰে উধাটো খাই আহে। পিছে কেশৰীদা ইমান ভয় খাই গতে নালাগে আকৌ, মই আকৌ তেওঁ বহুত সাহসী বুলি ভাবিছিলোঁ, এতিয়াহে গম পালোঁ তেওঁৰ মানে বেলেগ ভয় খাই বলে। ভয় নাখাওঁ এই বৌ এজনী এনেই কথাবোৰ কৈ থাকে। এতিয়া আকৌ মাইকী এজনী অলপ চলপতো ভয় খাবই লাগিব ন, উপায়তো নাই। আকৌ গ'লেগৈ কি হ'ব? কোনে ৰিক্স ল'ব? সেইটো এটা কথা। পিছে আপোনাৰ আকৌ ওচৰতো নহয় নহয় লৈ আনিবলৈ, কিন্তু বহুত দূৰতো ঘৰ, আকৌ কোনে আনিব যাব ন? কি কয় কেশৰীদা? সেইটোৱে, মই আকৌ ভাবিছিলোঁ মাকৰ ঘৰলৈ গৈছে আৰু কেইদিনমান থাকিব, আহিলেই নহয় পিছদিনাখনে। ইয়াৰ পৰা সেই যে পাৰ্টিটো আছিলে তাৰ পিছদিনাখনে আহিলে আকৌ। কি কৈছে আপুনি? আপুনি মানে মই মাৰ ঘৰত থকাটো বিচাৰে ন? আপুনি মানে অকলে থাকি ভাল পায়? ৰখক, মই একেবাৰে ঘৰলৈ যামগৈ, তেতিয়াহে গম পাব। আইঅ মোৰ সোণজনীজনী, ধেমালিহে কৰিছোঁ। তুমি নাথাকিলে মোৰ ভাল নালাগে নহয়, তুমি থাকিলে আৰু মোৰ চব। হ'ব, আপুনি মই থাকিলে কিমান ভাল পায় এতিয়াহে গম পালোঁ আজি। বৌ খং নকৰিব, এই কেশৰীদা এনেই অলপ ধেমালি কৰিয়ে থাকে, তেওঁ আমাৰ লগতো ধেমালি কৰি থাকে নহয়। পিছে কেশৰী, আজি ৰাতিকে খানাটো কি বনাম বুলি ভাবিছে ইয়াত কচোন? হাঁহৰ মাংস আৰু গাহৰি লৈ আহিছোঁ, এতিয়া সেয়াকে বনাওঁ নেকি, সকলোৱে খাম, ভাল লাগিব জুইত পুৰি পুৰি। এই কেশৰীদা, আপুনি ঠিকে কৈছে দেই, ভাল লাগিব জুইত পুৰি খাই। বহুত দিন হ'ল জুইৰ ওচৰত এইদৰে বহাই নাই নহয়। ইয়াত যে সেইদিনা পাৰ্টি খাই যোৱা আৰু তেতিয়াই চব একলগ হৈছিলোঁ, তাৰপিছততো একলগ হোৱাই নাই ন, আজিহে লগ পাইছোঁ। সেইটো কাৰণে গোটেইখিনি একলগ হৈ ভালকৈ খানাটো খালে ভাল লাগিব নে কি কয়? 2023 বৰ্ষটো মনত থাকি যাব আৰু সকলোৰে। ৰুমি, তুমি কিন্তু ঠিক কথা ক'লা দেই, বঢ়িয়া। এইদৰে খানা খোৱাটোৰ মজাই বেলেগ, সকলোৱে একলগ হৈ। আমি যে সকলোৱে মিলি ল'ৰা ছোৱালীৰ কাৰণে সেই খ্ৰীষ্টমাছটো আগতীয়াকৈ প্লেন কৰি দিলোঁ, ভালেই হ'ল, সিহঁতে বহুত ফূৰ্তি পাইছে পায়। আগতেতো আমি এইবিলাক চিনি নাপাওঁ, এতিয়া আকৌ ল'ৰা ছোৱালীবিলাকে এইবিলাক টিভিত দেখি থাকে, মোবাইলত দেখি থাকে, সেইটো কাৰণে ইচ্ছাও কৰে। তেওঁলোকৰ কাৰণে আকৌ এইখিনি নকৰিলে তেওঁলোকে মনতে দুখ পায় নহয়। সেইটোৱে, আগতে আমাৰ দিনত ক'তনো খ্ৰীষ্টমাছ আছিলে, কিনো খ্ৰীষ্টমাছ, সেইখন একো আমি চিনিয়ে নাপালোঁ পায়। মা দেউতাক ক'বলৈ হ'লে মাৰিলেহে হয়, আমি নিজে চিনি নাপাওঁ, পিছে মা দেউতাকনো কি বুলি ক'ম? আজিকালি বহুত উন্নত হৈ গ'লো, আগৰ যুগ এতিয়া যুগ নহয় আৰু, এতিয়া বহুত সলনি হ'ল। ল'ৰা ছোৱালীয়ে আমি চিনি নোপোৱা বস্তু সকলো চিনি পোৱা হ'ল। আজিকালি জন্ম হৈয়ে মোবাইলটো চাবলৈ ধৰা হ'ল, মোবাইলতে সকলোবোৰ দেখি দেখোন। আপুনি কিন্তু ঠিক কৈছে পায়, আগৰ দিনত সেইবিলাক নাছিলে, তেতিয়া বহুত ভাল আছিলে, এতিয়া আকৌ উন্নত হ'ল আৰু বেয়াখিনিও বাঢ়ি গ'ল। পিছে আজি চুইটিব নাহিলে যে, কিবা বেয়া পালে নেকি বাৰু আমাক? সেইজনী বোলে গাটো ভাল নাই, উঠনি সেই কৈ থকা শুনিছিলোঁ, কাৰোবাক ফোনত কৈ আছিলে, মই আকৌ সেই ৱালৰ কিনাৰৰ পৰা শুনি আছিলোঁ, মানে সেইফালে যাওঁতে শুনিলোঁ আৰু। সেইজনী নাহিলে ভালে হ'ল, নহ'লে আকৌ ইয়াতো এষাৰ ক'লে হ'লে নহয়। তাই এনেই মানুহজনী ভালেই, কিন্তু অলপ বেছি ফিট মাৰি থাকে আৰু শুনিবলৈ মন নাযায়, বৰ আমনি লাগে। সেইজনীয়ে মানে সঁচাই কয় নে মিছাই কয় ভগৱানেহে জানে আৰু। কি ভগৱানে জানিব লাগিছে, ময়ে জানো, সকলোবোৰ মিছা কথা কয়, মস্ত ভাগুৰ, ৰাম ধুৰন্ধৰ মিছা কথা কয় পায়, এই বিশ্বাস কৰিব নোৱাৰা কথাবোৰ কৈ দিয়ে কিছুমান। মাহঁতি মনে মনে থাকোঁ, বেলেগৰ কথা পাতি থাকিব নালাগে, এই চচনি খাব নহ'লে ভাত খাই থাকোঁতে। ৰঘুৱে ঠিকে কৈছে পাই, এই মহিলা সমিতিৰ লগ খালে অকল বেলেগৰ কথাই পাতি থাকে। আমি বাৰু বেলেগৰ কথা পাতোঁ, তোমালোকেনো কি পাতি থাকা? আমি যে কামৰ কথাহে পাতোঁ পাই লগ খালে। ল'ৰা ছোৱালীখিনি ক'ত গ'ল বাৰু, দেখা নাই যে? সিহঁতে চাগে চেণ্টাটোৰ লগত কথা পাতি আছে নেকি? চেণ্টাটো আকৌ অথনি মাতি পঠাইছিলোঁ নহয়। আজি আমাৰ মাজনীয়েতো অকল সেইখিনি কথাকে কৈ থাকিবহি, কিমান যে ফূৰ্তি পাইছে ঠিক নাই। সেইটোৱেও, সৰু ল'ৰা ছোৱালীৰ মুখত অলপ হাঁহি বিৰিঙাব পাৰিলে আমাৰে মনটো ভাল লাগে। আপুনি ঠিকে কৈছে খুৰী, অকণমান হাঁহিৰ কাৰণে যে কিমানখিনি কৰিবলগীয়া হয় ন, সকলোৱে কিন্তু লগে ভাগে কৰাৰ কাৰণেহে ইমানখিনি হ'ল আকৌ। চাহকাপ খাই কেনেকুৱা পাইছে জনাব, সেই ময়ে বনাই আনিছোঁ। বৰ ভাল কৰিলি দেই ৰঘু তই, সেই চাহকাপ ইমান খাওঁ খাওঁ লাগিছিলে নহয়, ঠাণ্ডাখনত চাহকাপ নাখালে মনটোৱে ভাল নালাগে নহয়, লাগিলে পিছত যিয়ে হওক চাহকাপ খাই ল'লেহে মনটো ভাল লাগে। মই আকৌ ঘৰত চাহ খায়ে আহিছিলোঁ, তথাপিও দিছে যেতিয়া নেকি ইমান মৰমত খাই দিওঁ আৰু। খাওক খাওক বৌ, আপোনাৰ গাটো গৰম লাগিব, চাহকাপ খাই দিয়ক। কেশৰীদা আপোনালৈ আনিছোঁ নহয়, খাওক আকৌ। মই খাম বাৰু, পিছে তই নাখাওঁ নেকি? মোৰ খাবলৈ মন যোৱা নাই, এতিয়া মই নাখাওঁ, আপোনালোকে খাওকচোন। হ'ব দে, নাখাওঁ যদি ময়ে খাই দিওঁ আৰু। আপোনালোকে তেন্তে চাহৰ জুতি লৈ লৈ খাই থাকক আৰু, মই ল'ৰা ছোৱালীকেইটা চাই আহোঁগৈ, কি কৰিছে জানো সিহঁতে। যা সোনকালে চাই গৈ, সিহঁত নহ'লে ক'ৰবাত পৰিব ধৰিব, বৰ দুখ পাব, যা সোনকালে চাই গৈ। বা চেণ্টা ক্লজৰ ঘৰটো ইমান ধুনীয়া,
আগতে দেখাই নাছিলো, ইমান ধুনীয়া হ'ব বুলি ভবাই নাছিলো। তেওঁ যাদু কৰে নহয়, ভাল হ'বই ন, ঘৰটো ধুনীয়া হ'বই। ঐ ল'ৰা ছোৱালীহঁত, তহঁতে কিন্তু উৎপাত নকৰিবি দেই, নহ'লে চেণ্টাৰটো যাবগৈ আকৌ তহঁতক এৰি থৈ। ঐ ৰত্নদা, আপুনি সঁচাকৈ কৈছে নেকি? সঁচাকৈ আমাক এৰি থৈ যাবগৈ নেকি চেণ্টাৰটোৱে আকৌ? আমাৰ গিফ্টবোৰ কি হ'ব আমাক যদি এৰি থৈ যায়গৈ? সেইটো আকৌ তহঁতিয়ে জানিবি, তহঁতি যদি উৎপাত কৰ গিফ্টবোৰ নেপাওঁ আৰু তেন্তে। মই কিন্তু চেণ্টাৰটোক লগ পালে মোৰ কাৰণে পিষ্টল এটাহে খুজিম। মোৰ আকৌ পিষ্টল এটা চলাবলৈ বহুত মন আছে, ডাঙৰ AK-47 পিষ্টল এটা। মই হ'লে পুতলা এজনী খুজিম পাই, মোৰ কিন্তু পুতলা বহুত ভাল লাগে। যিমান পাৰোঁ সিমানেই পুতলা ল'ম, ঢেৰ দিলেতো ঢেৰ লৈ ল'ম। পিছে চেণ্টা ক্লজৰ ঘৰটো ইমান ধুনীয়া ন, আৰু চেণ্টাৰটো কেনি গ'ল বাৰু? আমি দেখাই নাই যে, কেনিবা গ'লগৈ নেকি বাৰু আমাক দেখি? ৰত্নদা, আপুনি বাৰু আগতে এনেকুৱা চেণ্টা ক্লজৰ ঘৰটো দেখিছে নাই? আপুনি ক'বচোন আমাক। নাই মই এইবোৰ নাই দেখা, তহঁতৰ কাৰণেহে এতিয়া আহিছোঁ, নহ'লেতো নাহিলেও হয়। তহঁতৰ মা বাপেৰে এতিয়া আকৌ এইবোৰ কি প্লেনিং কৰিছে তহঁতৰ কাৰণে? সঁচাকৈ দেই, আমাৰ মা পাপা কিন্তু বহুত ভাল পায়, সেইটো কাৰণে আমাৰ কাৰণে ইমানবোৰ প্লেনিং কৰিছে ন। মোৰ কিন্তু চেণ্টাৰটোক লগ কৰি লাগিছে সোনকালে পাই, কেতিয়ানো গিফ্টবোৰ পাম। ব'ল আমি নহ'লে সোনকালে সকলোৱে মিলি পিনে সেই ভিতৰতে সোমাই চাওঁ নেকি, তেতিয়াহে চেণ্টাৰটোক দেখিম চাগে। মই হ'লে ভিতৰত নোসোমাওঁ পাই, ভিতৰত ভূতো থাকিব পাৰে, মোৰ ভয় লাগে। পিংকি, তয়ো যে বহুত ভয় কৰ পাই, সেই ৰত্নদা আছে নহয় আমাৰ লগত। তহঁতি এতিয়া ভিতৰত সোমাব নালাগে, চেণ্টা আহিব নহয় নিজে ওলাই। আমি এতিয়া বাহিৰখনে ভালকৈ চাই লওঁ ব'ল। ৰত্নদা ঠিকে কৈছে, আমি বাহিৰখনে প্ৰথমে চাই লওঁ, আকৌ খ্ৰীষ্টমাছ কেতিয়াবা পতা হয়, আকৌ অহা বছৰ পাতিব লাগিব আৰু। নিধিয়ে ঠিকে কৈছে, সেইটো কাৰণে ব'ল বাহিৰখন ভালকৈ চাই লওঁ। বাহিৰতো আকৌ কিবা কিবি গিফ্ট থৈ দিয়া থাকিবও পাৰে ন। কথাটো ৰত্নদাই ঠিকে কৈছে, আমি প্ৰথম গৈ পিনে সেই বাহিৰখন ভালকৈ চাই লওঁ, বাহিৰতো গিফ্ট থৈ দিয়া থাকিব পাৰে। ল'ৰা ছোৱালীহঁত, তহঁতি দেখিছনে বাহিৰখন ইমান ধুনীয়া? সেই খ্ৰীষ্টমাছ ট্ৰিজোপা চাচোন, ইমান ধুনীয়া লাগিছে, গোটেই লাইটেৰে জ্বলি আছে। ৰত্নদা, গছজোপা কিন্তু বহুত ধুনীয়া লাগিছে পাই, মোৰ এতিয়া ঘৰলৈ লৈ যাওঁ লাগিছে সকলোবোৰ, আৰু মোৰ ইয়াতে থাকি যাব মন গৈছে। সঁচাকৈ আকৌ মোৰো ঘৰলৈ যাবলৈ মন যোৱা নাই, ইমান ভাল লাগিছে, ইমান ধুনীয়া জেগাবোৰ, চাই থাকিবই মন গৈছে। আগতে তহঁতি কেতিয়াবা এনেকুৱা জেগা দেখিছিলি নে? ৰত্নদা, দেখা নাই আজিহে দেখিছোঁ, ইমান ভাল লাগিছে নহয়। মোক খালি অকল পিষ্টল এটা দিলেই হ'ব আৰু চেণ্টাই। দিব দে, তহঁতি মনৰ পৰা ইচ্ছা একদম চেণ্টাক জনা, প্ৰাৰ্থনা কৰি, তেতিয়া সঁচাকৈ দিবহি তহঁতক। সঁচাকৈ নেকি ৰত্নদা? মনৰ পৰা প্ৰাৰ্থনা কৰিলে চেণ্টাই আমাক যি লাগে তাকে দিব? আমিও শুনিছোঁ মানে আগতে, মনৰ পৰা যদি প্ৰাৰ্থনা কৰে চেণ্টাই যি লাগে তাকেই দিয়ে বোলে সৰু ল'ৰা ছোৱালীবোৰক। মই এতিয়াই প্ৰাৰ্থনা কৰিম, চেণ্টাই মোক যি লাগে তাকে যদি দিয়ে, মই সদায় প্ৰাৰ্থনা কৰি চেণ্টাক মোক যি লাগে সকলোবোৰ জনাম। কৰি চেণ্টাই কিবা সদায় নিদিয়েহি নহয়, এই খ্ৰীষ্টমাছ বুলি স্পেচিয়েল কাৰণেহে দিয়েহি আকৌ। হয় নেকি? মই আকৌ ভাবিছিলোঁ সদায় চেণ্টাই আমাক গিফ্ট দিব বুলি। সদায় চেণ্টাই গিফ্ট দিলে কি হ'ব আৰু, ভিখাৰী হ'ব লাগিব? চেণ্টাও আকৌ পইচা পাতি নাইকিয়া হ'ব নহয়। চেণ্টাও মানে আমাৰ গতে দুখীয়াই হয়। ল'ৰা ছোৱালীহঁত, মেৰী খ্ৰীষ্টমাছ। সঁচাকৈ মানে আমাৰ আগত চেণ্টা ওলালেহি, আমাৰ মনৰ কামনা পূৰণ হ'ল, ভগৱানে আমাৰ কথা শুনিলে। মেৰী খ্ৰীষ্টমাছ। চেণ্টাই আমাৰ কাৰণে বহুত গিফ্ট লৈ আহিছে, কোনে এতিয়া কি গিফ্ট পাব জানো? মই তোমালোকৰ কাৰণে এতিয়া গিফ্ট লৈ আহিছোঁ, সকলোকে এটা গিফ্ট দিম। তুমি মানে আমাৰ কাৰণে গিফ্ট লৈ আহিছা? এতিয়া আমাক কাক কি গিফ্ট দিবা? মই এতিয়া সকলোকে এটা গিফ্ট দিম, যাৰ যিটো ভাল লাগে সেইটোৱে মই দিম। চেণ্টা, মোক কিন্তু এযোৰ কাপোৰ লাগিব দেই, ধুনীয়া একদম বাৰ্বি ফ্ৰক এটা লাগিব। আৰু মোক পিষ্টল এটা লাগিব, AK-47। হ'ব বাচ্চাহঁত, সকলোৰে মনৰ আশা পূৰণ হ'ব। আমি সকলোৱে ইমান ডাঙৰ গিফ্ট পালোঁ, আমি এতিয়া গিফ্টটো খুলি চাব পাৰিমনে চেণ্টা? বাচ্চাহঁত, তোমালোকে গিফ্টটো ঘৰত গৈ চাবাগৈ, মই এতিয়া আৰু তোমালোকৰ দৰে কণ ল'ৰা ছোৱালীবোৰক গিফ্ট দি আহোগৈ। বাই বাই চেণ্টা ক্লজ, আকৌ আহিবা দেই। আজি কিন্তু মোৰ বিয়াত ফূৰ্তি লাগিছে পাই, ইমান ডাঙৰ গিফ্ট এটা পালোঁ, আৰু মোৰ বাৰ্বি ফ্ৰকটো ইয়াতে সোমাই আছে চাগে। ল'ৰা ছোৱালীহঁত, এতিয়া আমিও যাওঁগৈ ব'ল, চেণ্টা যাবলৈ হ'ল, ঘৰত নহ'লে মা পাপাই চিন্তা কৰিব। ৰত্নদা, ব'লা তেন্তে আমিও গৈ থাকোঁ।